এটা গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছো। APSCৰ অসমীয়া কাকত প্ৰসংগত এইবাৰ সৰব হৈ পৰিছে AIUDFৰ 3 বিধায়ক বিধানসভাৰ বাহিৰত বহিছে ধৰ্ণাত। APSCত অসমীয়া কাকতৰ সন্দৰ্ভত যি বিতৰ্ক আৰম্ভ হৈছে বা যি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে AIUDF। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো আপোনালোকলৈ আগবঢ়াইছো। বিগ ব্ৰেকিং নিউজ। APSCৰ পৰা অসমীয়া কাকতক উঠাই দিয়াৰ প্ৰসংগত সৰব AIUDF। এবাৰ সৰব হৈছে AIUDF আৰু ধৰ্ণাত বহিছে AIUDFৰ 3 বিধায়ক বিধানসভাৰ বাহিৰত। ধৰ্ণাত বহিল 3 AIUDF বিধায়ক। 3জন AIUDF বিধায়ক ধৰ্ণাত বহিছে আৰু APSCত অসমীয়া কাকত প্ৰসংগত সৰব হৈছে এবাৰ আমিনুল ইছলাম, ৰফিকুল ইছলাম আৰু আশৰাফুল হুছেইন। ধৰ্ণাত বহিছে, প্ৰতিবাদত বহিছে এই 3জন AIUDF বিধায়ক। APSC সন্দৰ্ভত কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ধৰ্ণাত বহিল AIUDF। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ দি আছো যে AIUDF এবাৰ সৰব হৈছে APSCৰ অসমীয়া কাকত প্ৰসংগত। কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে এবাৰ ধৰ্ণাত বহিছে 3জনকৈ AIUDFৰ বিধায়ক। বিধানসভা ভৱনৰ বাহিৰত এই প্ৰতিবাদত বহিছে এই 3জন। ধিঙৰ আমিনুল ইছলাম, চেঙাৰ আশৰাফুল হুছেইন, এওঁলোক বহিছে ধৰ্ণাত। পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিম বিধানসভাৰ বাহিৰত। মোৰ সহযোগী আছে, মোৰ সতীৰ্থ সাংবাদিক আছে মনোজ দুৱাৰা। মনোজ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। APSCৰ সন্দৰ্ভত কেবিনেটে যি সিদ্ধান্ত ল'লে তাৰ বিৰুদ্ধে এবাৰ সৰব হৈছে AIUDF। এই মুহূৰ্তত আমি অসম বিধানসভা কাৰ্যালয়ৰ বাহিৰত আছোঁ। আমি কিছু দৃশ্য বুলি আপুনি দেখুৱাব বিচাৰিছোঁ। এই মুহূৰ্তত 2জনকৈ বিধায়ক দেখিছে। কিছু সময় পূৰ্বে আৰু এগৰাকী বিধায়ক আছিলে AIUDFৰ 3গৰাকীকৈ বিধায়ক ইয়াতে কেবিনেটৰ যি লৈ যি সিদ্ধান্ত লৈছিলে এই সিদ্ধান্তৰ বিৰোধিতা কৰি তেওঁলোকে হাতত প্লে কাৰ্ড লৈ এইদৰে তেওঁলোকে আজি এনেদৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। আমি তেওঁলোকৰ পৰা পোনপটীয়াকৈ কথাখিনি জানিবলৈ চেষ্টা কৰিম, কাৰণ আৰু এয়া AIUDFৰ 3 বিধায়ক বিধানসভাৰ বাহিৰত বহিল ধৰ্ণাত। ধৰ্ণাত বহিলে AIUDFৰ 3 বিধায়ক আৰু APSC সন্দৰ্ভত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে ধৰ্ণাত বহিছে এই 3জনকৈ AIUDF বিধায়ক। পুনৰ সংযুক্ত হৈছে। সিদ্ধান্ত ল'লে এই সিদ্ধান্তৰ বিৰুদ্ধে আপোনালোকে সৰব হৈ পৰিছে। হয়, কেবিনেটে বঙাইগাঁৱত যিটো কেবিনেট মিটিং হ'ল তাতে তেখেতসকলে বহুকেইটা সিদ্ধান্ত লৈছে। তাৰ ভিতৰত এটা সিদ্ধান্ত তেখেতসকলে লৈছে যি সিদ্ধান্তৰ দ্বাৰা আমাৰ অসমীয়া ভাষা হত্যা কৰাৰ ষড়যন্ত্ৰ এই চৰকাৰে ৰচনা কৰিছে। আপোনালোকে জানে যে APSCৰ যি এক্সাম হৈছিল তাতে এজ এ লেংগুৱেজ অসমীয়া আৰু ইংৰাজী বাধ্যতামূলক আছিল, কিন্তু কেবিনেটে সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা অসমীয়া ভাষা আৰু ইংৰাজী ভাষা বাধ্যতামূলক নহ'ব। ইংৰাজী বাৰু নহওক, সেইটো আমাৰ ক'ব লগা নাই, কিন্তু অসমীয়া আমাৰ মাতৃভাষা অসমীয়া ভাষা বাধ্যতামূলক নহ'ব। অলপ মুখেৰে ক'ব পাৰিলেই হ'ব। ইয়াৰ দ্বাৰা কি বুজাব খুজিছে? আপুনি যদি অসমীয়া লিখিব নাজানে, অসমীয়া লেংগুৱেজ নাজানে, অসমীয়া সাহিত্য আপুনি নাজানে, তথাপিও আপুনি গৈ APSC হ'ব, গৈ আপুনি DCৰ চকীলৈকে বহিব, এটা সময়ত গৈ আপুনি SP হ'ব, এনেকুৱা গৈ APSCৰ পৰা গৈ আপোনাক এনেকুৱা হ'ব। সেই অফিচাৰবিলাকে কেনেকৈ ৰাজ্যখন চলাব যিসকলে অসমীয়া ভাষা নাজানিব, মাতৃভাষা নাজানিব? ইয়াৰ দ্বাৰা কি বিচাৰিছে তেখেতসকলে? ইয়াৰ দ্বাৰা ষড়যন্ত্ৰ কৰিব বিচাৰিছে। আচ্ছা, যেতিয়া বাধ্যতামূলক নহ'ব তেতিয়া ল'ৰা ছোৱালী ইংৰাজী মিডিয়ামৰ ল'ৰা ছোৱালী অসমীয়া নপঢ়ে। এতিয়া ক্লাছ 10লৈকে বাধ্যতামূলক আছে যে অসমীয়া ভাষা পঢ়িব লাগিব, এটা ছাবজেক্ট আছে, আৰু গোটেই পঢ়ে, বৰাকতো পঢ়ে, BTADতো পঢ়ে, চব এলেকাত পঢ়ে। কিন্তু যেতিয়া এইটো বাধ্যতামূলক নহ'ব তেতিয়া এই ল'ৰা ছোৱালীবিলাকে অসমীয়া নপঢ়ে। আল্টিমেটলি গৈ আৰু অসমীয়া ভাষা হত্যা কৰাৰ ষড়যন্ত্ৰটো মজবুত হৈ আহিব। আৰু অনা অসমীয়া যিসকল বণিক গোষ্ঠী অসমত আছে, যিসকল অসমত আছে কিন্তু ল'ৰা ছোৱালী অসমত নপঢ়ায়, তেখেতসকলে বাহিৰত পঢ়াই আছে, সেইসকলৰ ল'ৰা ছোৱালী আহিব পইচাৰ বলেৰে। সেইসকল আহি আমাৰ এতিয়াতো বিজনেছ তেখেতসকলৰ হাতত, আজি বিজনেছ তেখেতসকলে কব্জা কৰিছে, চাকৰি বাকৰিখিনিও তেখেতসকলৰ ল'ৰা ছোৱালী কব্জা কৰিব। আৰু আমাৰ গৰীব দুখীয়া নিচলাৰ ল'ৰা ছোৱালী যিটো অসমীয়া মিডিয়ামত পঢ়ি আছে, যিসকলে শিক্ষা অৰ্জন কৰি আছে, এই ল'ৰা ছোৱালীবিলাকে গৈ এইবিলাকৰ লগত কম্পিটিটিভ এক্সামত গৈ ফেৰ মাৰিব নোৱাৰিব। আল্টিমেটলি গৈ এইটো ষড়যন্ত্ৰ ৰচনা কৰি আছে চৰকাৰে। জাতি মাটি ভেটি ৰক্ষা কৰাৰ শ্লোগান দিয়ে চৰকাৰ। সেই চৰকাৰে এনেকুৱা ধৰণৰ আত্মঘাতী সিদ্ধান্ত কোনোপধ্যে অসমীয়া জনতাই মানি নলয়। কেবিনেটৰ এই সিদ্ধান্তক এজ এ
অসম মানে বিধানসভাৰ এজন সদস্য হিচাপে জোৰদাৰভাৱে বিৰোধ কৰিছোঁ। চৰকাৰে এইটো উদ্ৰ কৰক, অতি সোনকালে বাতিল কৰক কেবিনেটৰ সিদ্ধান্ত। কাৰ জৰিয়তে চৰকাৰে অসমীয়া ভাষা হত্যা কৰাৰ, অসমীয়া ভাষা কৃষ্টি কালচাৰ সংস্কৃতি হত্যা কৰাৰ এটা ষড়যন্ত্ৰ অলৰেডি ৰচনা কৰিছে। কাৰ জৰিয়তে 71ৰ পিছৰ বাংলাদেশৰ পৰা যিসকল হিন্দু আহিছে সেইসকলক সংস্থাপিত কৰাৰ বাট মুকলি কৰি দিছে। এতিয়াও কোটি কোটি মানুহ বাংলাদেশত আছে বঙালী হিন্দু, সেইসকলক ৰঙা দলিচা পাৰি দি হাত বাউলি দি অসম চৰকাৰ, দিল্লী চৰকাৰে মাতি আছে। সেইসকল যদি আহি যায়, কিছু লাখো যদি আহি যায়, অসমীয়া ভাষা কৃষ্টি কালচাৰ সংস্কৃতি ক'ত যাব সেই কথাটো কিন্তু উপলব্ধি এই চৰকাৰে কৰা নাই। তাৰ উপৰঞ্চিভাৱে এতিয়া আকৌ APSCত অসমীয়া ভাষা বাধ্যতামূলক নহ'ব বুলি বা পৰীক্ষা দিব নালাগে বুলি এই সিদ্ধান্ত লৈ অসমীয়া ভাষা ধ্বংসৰ মুখত ঠেলি এই সিদ্ধান্ত বহিৰাগত লোকক ৰঙা দলিচা পাৰি দিয়ে। বিলকুল নাগপুৰক সন্তুষ্ট কৰাৰ কাৰণে এইটো সিদ্ধান্ত। বহিৰাগত বণিক যিসকল অসমত আছে, যিসকল বিজেপি চৰকাৰক হয়তো নাজানো কোনোবা পাকে কৌশলে তেখেতসকলক সহযোগ কৰি আছে, সেইসকলৰ ল'ৰা ছোৱালীক সংস্থাপিত কৰাৰ স্বাৰ্থত অসমীয়াৰ ল'ৰা ছোৱালী, গৰীব দুখীয়া যিসকল অসমীয়া মিডিয়ামত পঢ়ে, অসমতে পঢ়ে, এইসকল যাতে এই সুবিধাটো নাপায়, বাহিৰৰ পৰা আহি যাতে এই চাকৰি ল'ব পাৰে। তেখেতসকলে ক'ব যে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। স্থায়ী বাসিন্দা হয়, কিন্তু তেখেতসকলৰ ল'ৰা ছোৱালী অসমীয়াত নপঢ়ে, অসমত নপঢ়ে, বাহিৰত পঢ়ি আছে। অসমীয়া অলপ ক'ব পাৰে, গুৱাহাটীত থাকে অসমীয়া ক'ব পাৰে, মুখেদি অলপ ক'ব পাৰিলেই নহ'ব। কিন্তু যিসকল লিখিব নোৱাৰে, আমাৰ গৰীব দুখীয়া মানুহ, চহা মানুহ যেতিয়া ACS বিষয়া এজনৰ ওচৰত যাব অসমীয়াত এপ্লিকেশ্যন এটা লৈ, আকৌ সেইজন বিষয়া ট্ৰান্সলেটৰ লাগিব যে কি লিখিছে মোক বুজাই দিয়া, এনেকুৱা এটা অৱস্থা গৈ হ'ব। সেইসকলৰ বিষয়াৰ হাতত অসমীয়া সুৰক্ষিত কেতিয়াও নহয়। অসমীয়া ভাষা হত্যা কৰাৰ এই ষড়যন্ত্ৰ চৰকাৰে বন্ধ কৰক। কাৰ জৰিয়তে ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু ফাইনেল ষড়যন্ত্ৰ যি APSCত যদি অসমীয়া ভাষা বাধ্যতামূলক নহয়, এই ষড়যন্ত্ৰত তেখেতসকলে ছাকচেছ হ'ব। মই আহ্বান জনাম বিভিন্ন জাতি জনগোষ্ঠী, আপোনাৰ জাতীয় সংগঠন, তেখেতসকলে ওলাই আহক, প্ৰতিবাদ কৰক, চৰকাৰক বাধ্য কৰক তেখেতসকলে যাতে কেবিনেটৰ সিদ্ধান্ত চৰকাৰে বাধ্য কৰক। আনফালে বৰাকত যদি কথা কওঁ, বৰাকত যেতিয়া যিসকল অসমীয়া লোক আছে তেওঁলোকে এতিয়া বাধ্যতামূলক হ'ব নেকি বাংলা ভাষা শিকিব কাৰণে? চাওক, বৰাক বেলিটো কিছুদিনৰ পৰা আমি লক্ষ্য কৰিছোঁ, কিন্তু এটা কথা স্পষ্ট, অসমত বসবাস কৰা চব জাতি জনগোষ্ঠীৰ মানুহ অসমীয়া ভাষাক মৰম কৰে, শ্ৰদ্ধা কৰে। বড়ো জনগোষ্ঠী হওক, ৰাভা হওক, মিচিং হওক, বৰাকৰ বঙালী হওক বা যি জনগোষ্ঠী জাতি লেংগুৱেজৰ ভাষা ভাষী মানুহ অসমত নহওক কিয়, আফটাৰ অল আমি চব অসমীয়া। অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ মাতৃভাষা থকা সত্ত্বেও আমাৰ এজে হ'ল আমাৰ মাতৃভাষা অসমীয়া। আমি অসমীয়া, অসমীয়া ভাষাৰ প্ৰতি শ্ৰদ্ধা আছে। অসমৰ মানুহো, বৰাকৰ মানুহো অসমীয়া ভাষাক তেখেতসকলে মৰম কৰে, শ্ৰদ্ধা কৰে। ৰিজনাল লেংগুৱেজ তেখেতসকলৰ বাংলা। কিন্তু এই বিজেপি চৰকাৰ অহাৰ পিছত মাজে মাজে বৰাকত এনেকুৱা ধৰণৰ অঘটন ঘটি আছে। মই ভাবোঁ ইয়াতেও বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ আছে। প্ৰদীপ দত্তৰ পোষ্টাৰ, অসমীয়া পোষ্টাৰসমূহ, সেই তাকেই প্ৰদীপ দত্ত ৰয় কোন? প্ৰদীপ দত্ত ৰয়তো বিজেপিৰে মানুহ। প্ৰদীপ দত্ত ৰয় RSS, বিজেপি এইসকলৰ লগত হলি গলি কৰা এজন মানুহ। প্ৰদীপ দত্ত ৰয় এনেকুৱা ধৰণৰ কথা কৈ আছে। এজে হ'ল বৰাকৰ চব মানুহ যদি আপুনি চায়, তেখেতসকলে অসমীয়া ভাষাৰ প্ৰতি মৰম আছে, শ্ৰদ্ধা আছে। কিন্তু চৰকাৰে, মই ভাবোঁ এইটো বৰাকত যি ঘটনাবিলাক ঘটি আছে, এই ষড়যন্ত্ৰৰ পিছত চৰকাৰৰ হাত আছে, বিজেপি চৰকাৰৰ হাত আছে। বিজেপি হোৱাৰ পিছত এই ঘটনাবিলাক ঘটি আছে। তাতে এই মুহূৰ্তত আমি চেঙাৰ যিগৰাকী বিধায়ক আছে তেওঁৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ। আশ্ৰাফুল হুছেইন, আপোনাৰ ওচৰলৈ আহিছোঁ। এই মুহূৰ্তত যি সিদ্ধান্ত কেবিনেটত ল'লে, এই সিদ্ধান্তক লৈ আপোনালোকে আজি সৰব হৈ পৰিছে বিধানসভা কাৰ্যালয়ৰ সন্মুখত, এনেদৰে আপোনালোকে বহি পৰিছে। অসমৰ ভ্ৰাম্যমান কেবিনেট বঙাইগাঁৱত যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত অসমীয়া জাতি বিদ্বেষী, অসমীয়া জাতি বিৰোধী আৰু অসমীয়া জাতিক চিৰদিনৰ কাৰণে নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ এটা অন্যতম এক ষ্টেপ বুলি, অন্যতম এক খোজ বুলি আমি ক'ব পাৰি। আজি অসমীয়া ভাষা অসমত যদি এলাগী হয়, অসমীয়া জনগণে যদি অসমীয়া ভাষাক যদি ৰক্ষা কৰিব নোৱাৰে, বিশ্বৰ অন্য কোনো ঠাই নাই যি ঠাইৰ মানুহে অসমীয়া ভাষাক ৰক্ষা কৰি দিব। আজি অসমীয়া জনগণে আইৰ মুখৰ ভাষা হেৰুৱাবলৈ গৈ আছে। আজি ৰাজপত্ৰিক বিষয়াসকলে অসমীয়া নাজানিব। অসমৰ চহা জনগণে তেওঁলোকৰ যি আবেদন, তেওঁলোকৰ যি অনুনয় বিনিময়, সেয়া লৈ যাব লাগিব ইংৰাজী ভাষাত অথবা হিন্দী ভাষাত। অতি অসমত যদি ইংৰাজী আৰু হিন্দী ভাষাৰ দপদপনি চলে, অসমত যদি ৰাজ্য ভাষা আইনে যদি মৰ্যাদা নাপায়, অসমত যদি ৰাজ্য ভাষা আইন যদি চৰকাৰৰ মাৰফতত, চৰকাৰৰ পৃষ্ঠপোষকতাত, চৰকাৰৰ দায়িত্বত যদি এনেকুৱাকৈ নিষেধ কৰা চলে, তেনেহ'লে ইয়াতকৈ ডাঙৰ দুৰ্ভাগ্য আৰু অসম ৰাজ্যত, অসম মুলুকত একো হ'ব নোৱাৰে। অসমীয়া জাতিক সৌহিদিনলৈ পংগু কৰিছে তেওঁলোকে। CAAৰ জৰিয়তে, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট আনি তেওঁলোকে অসমত বাংলাদেশী বাঙালী হিন্দুক তেওঁলোকে বৰপিৰা পাতি দিছে আৰু হিন্দু আৰু হিন্দুত্ববাদী এজেণ্ডাত তেওঁলোকে গদগদ হৈ আছে। আৰু এই এজেণ্ডাক ফলৱতী কৰিবলৈ তেওঁলোকে
তেওঁলোকে আকৌ পুনশ্চ APHCত আজি অসমীয়া ভাষা নীতি সলনি কৰি কেৱল অসমীয়া ক'লেই ইয়াতে তেওঁলোকে ৰাজপত্ৰিক বিষয়া হ'ব পাৰিব। যদি এনেকুৱাই হয় তেনেহ'লে আপোনালোকে দুদিনলৈ বাট চাওক, দুদিন পিছত অসমৰ অফিচ কাছাৰীত অসমীয়া মানুহে তেওঁলোকে হিন্দীত গৈ বিননি কৰিব লাগিব যে আমাৰ এইটো কাম কৰি দিজিয়ে বাবু, এনেকুৱাকৈ অসমীয়া ক'ব লাগিব, হিন্দী কৈকে তেওঁলোকে হেৰি কৰিব লাগিব। আজি অসমত কি ঘটিছে, অসমৰ ইতিহাস কি, অসমৰ বাতৰি কাকতত কি চলিছে, টেলিভিশ্যনত কি চলিছে, সেই কথাৰ বোধগম্য যদি এজন ৰাজপত্ৰিক বিষয়া নাথাকে তেনেহ'লে তেওঁ সেই প্ৰশাসন কেনেকুৱাকৈ চলাব, এই প্ৰশ্নৰ উত্তৰ কিন্তু আমাৰ ওচৰত নাই। নিশ্চিতভাৱে এই প্ৰশ্নৰ উত্তৰ চৰকাৰে দিব লাগিব আৰু চৰকাৰক আমি অতি বিনম্ৰতাৰে পুনশ্চ আবেদন জনাইছোঁ, আহ্বান জনাইছোঁ যে অসমীয়া জাতিটো ৰক্ষাৰ হকে অসমীয়া মানুহৰ আৱেগৰ প্ৰতি সন্মান জনাই আজি এই ভাষা নীতিক তেওঁলোকে পৰিহাৰ কৰক আৰু পূৰ্বৰ ভাষা নীতিক তেওঁলোকে বাহাল ৰাখক। অসমীয়াত পৰীক্ষা দি অসমীয়াত যদি তেওঁলোকৰ দখল থাকে তেনেহ'লে অসমত ৰাজপত্ৰিক বিষয় হ'ব পাৰিব লাগিব, কাৰণ অসমৰ যি টেক্স, আমাৰ টেক্সৰ জৰিয়তে অসমীয়া জনগণৰ টেক্সৰ জৰিয়তে সেই ৰাজপত্ৰিক বিষয়াসকলক দৰমহা দিয়া হ'ব, অসমৰ জনগণে দিয়া পইচা দিয়া হ'ব। আমি কোনো হিন্দী ভাষী ইংৰাজী ভাষাক স্পনচাৰ্ড কৰিবলৈ অসমীয়া জনগণে টেক্স নিদিয়ে, অসমীয়া জনগণে কৰ নিদিব। গতিকে আমি চৰকাৰক আহ্বান জনাওঁ, অসমীয়া জনগণক আহ্বান জনাওঁ, এই নীতিৰ বিৰুদ্ধে আপোনালোকক সোচ্চাৰ হওক, অসমীয়া জাতি সোচ্চাৰ হোৱাৰ প্ৰয়োজনীয়তা আছে। আজি যদি জাতিক এনেকুৱাকৈ এপদকে যদি এনেকুৱাকৈ নিষেধ কৰাৰ ষড়যন্ত্ৰ সৰ্বদাই চলি থাকে তেনেহ'লে অদূৰ ভৱিষ্যতে অসমীয়া জাতি বুলি এক জাতি যে অসমত আছিল এই কথাটো কিন্তু ম্লান হৈ যাব। এই বৰাকৰ যিটো অসমীয়া ভাষাৰ যি পোষ্টাৰসমূহ আঁতৰাই পেলোৱা ঘটনাক লৈ আপুনি কি প্ৰতিক্ৰিয়া? আজি সকলোখিনি চৰকাৰৰ অসমীয়া ভাষাৰ প্ৰতি সদিচ্ছা নাই কাৰণে হ'বলৈ পাইছে। আজি চৰকাৰে যদি বল্ড ষ্টেপ লয়হেঁতেন, চৰকাৰে যদি বলিষ্ঠ পদক্ষেপ ল'লেহেঁতেন, কোনো পধ্যেই অসমীয়া ভাষাক অপমান কৰা ধৰণৰ ষ্টেপ কোনো বৰাকৰ কোনো ব্যক্তি, বৰাক নহয় অসমৰ কোনো ব্যক্তিয়ে ল'ব নোৱাৰিলেহেঁতেন। আজি অসমতে অসমীয়া ভাষা এলাগী হৈছে, অসমত অসন্মানী হৈছে, কেৱল আৰু কেৱল এই চৰকাৰৰ কাৰণে হৈছে, কেৱল আৰু কেৱল ৰাজ্য ভাষা আইনটো ব্যাপকভাৱে প্ৰসাৰ নোহোৱাৰ কাৰণে বা ব্যাপকভাৱে ব্যৱহাৰ নোহোৱাৰ কাৰণে হৈছে। আজি যদি বৰাকত কোনোবাই অসমীয়া ক'ব বিচাৰিছে, একেটা সময়তে অসমীয়া বৰাকত যদি কোনোবাই বঙলা ক'ব বিচাৰিছে, একেটা সময়তে অসমীয়া ভাষাৰো সমান সমান অস্তিত্ব, সমান সমান জোৰ থাকিব লাগিব, সমান সমান ব্যৱহাৰ থাকিব লাগিব। একেটা সময়তে অসমৰ অন্যান্য জাতি আৰু জনগোষ্ঠী অসমত অসমীয়া ভাষা সহযোগী ভাষা হিচাপে মানি লৈছে, অন্য কোনোবাই মানি নল'ব, এই কথাটো আমি মানি ল'ব নোৱাৰোঁ। আমি ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা সকলোৱে আমি ভাই আমি সকলোৱে অসমীয়া জাতি যি ধৰণে গঠন কৰাৰ প্ৰক্ৰিয়া অতদিনে আমি আগবঢ়াই নিছিলোঁ, অনাগত সময়ত আগবঢ়াই ল'ম। ইয়াতে বিভেদ আৰু বিভাজনকামী বিজেপি চৰকাৰখনে, বিজেপি দল আৰু RSS যি ধৰণৰ নীতি প্ৰয়োগ কৰে সেই নীতিৰ আমি সদায় আৰু সদায় পৰিপন্থী, আমি সদায় আৰু সদায় বিৰোধ কৰি যাম। এইদৰে দীক্ষিত আমি জনাইছোঁ যে এই মুহূৰ্তত এইসকল বিধায়ক আচলতে AIDF-ৰ হয়, ধন্যবাদ জনাইছোঁ মনোজ দুৱাৰা। আৰু এয়া আছিল AIDF-ৰ বিধায়ক সৰব হৈছে APSCৰ সন্দৰ্ভত, অসমীয়া ভাষাৰ সন্দৰ্ভত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে AIDF-ৰ 3 বিধায়ক, আৰু AIDF-এ এবাৰ সৰব হৈছে অসমীয়া ভাষাক লৈ।